সকলোৱে পাব নাই এই বিষয়ে বন্ধুসকল সকলোৱে কৈ আছে বন্ধুসকল লাখপতি বাইদেউৰ টকাখিনি কেতিয়া সোমাব লাখপতি বাইদেউৰ টকাখিনি দিবলৈ নাই বন্ধুসকল আৰু কোনে লাখপতি বাইদেউৰ পইচাখিনি পাব 40 লাখ গোটৰ মহিলাই এইটো এপ্লাই কৰিছে সকলোৱে পাবলৈ নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ কৈছিল যে 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে তেওঁলোকে নাপায় তেওঁলোকে পাবলৈ নাই বন্ধুসকল সকলো ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম আৰু কোনটো ডেটত দিয়া হ'ব আৰু কেতিয়া দিয়া হ'ব কোনটো ডেটত কোনটো তাৰিখত দিয়া হ'ব আৰু প্ৰত্যেকটো 40 লাখ গোটে এটা দিনতে পইচা সোমাব না ভাগে ভাগে আপোনালোকৰ সাধাৰণতে সকলোকে মাতিব কোন ঠাইত যাব লাগিব ক'ত মাতিব সকলো ডিটেইলছ মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ভালকৈ বুজাই দিম যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব বন্ধুসকল আপোনালোক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ পাইছোঁ সুখী হ'ম যে আপোনালোকৰ লাখপতি বাইদেউৰ যিটো সাধাৰণতে 10,000কৈ টকা প্ৰত্যেকজন সাধাৰণতে পৰিয়ালতে 10,000কৈ টকা আপোনালোকে পাব আৰু এই 10,000কৈ টকা সাধাৰণতে কোনে পাব আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে অতি সোনকালে 30,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় বন্ধুসকল লাখপতি বাইদেউৰ টকা যিটো সাধাৰণতে 40 লাখ 39 লাখ প্লাছ মহিলাই সাধাৰণতে এপ্লাই কৰিছে কেৱল মহিলাই এপ্লাই কৰিছে আৰু প্ৰত্যেকটো আঁচনিৰ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু এইটো আঁচনিৰ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব আৰু মই প্ৰতিশ্ৰুতি দিছোঁ 100% সাধাৰণতে এইটো টকা দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 মাহ কোনো সকলো ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যন কৰিলে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে 90% ওপৰত কাম সম্পূৰ্ণ হৈছে ফেব্ৰুৱাৰী মাহত এই টকাখিনি দিয়া হ'ব বন্ধুসকল ফেব্ৰুৱাৰী মাহত কোনটো ডেটত দিয়া হ'ব 1 ফেব্ৰুৱাৰী তাৰিখে এই লাখপতি বাইদেউৰ টকাখিনি পাব আৰু সকলোকে এটা দিনতে দিয়া নহয় ষ্টেপ বাই ষ্টেপ দিন বাই দিন ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট ষ্টেপ বাই ষ্টেপ দিয়া হ'ব এই টকাখিনি প্ৰথমতে কোনটো এটা ডিষ্ট্ৰিক্টত দিব আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে সাধাৰণতে মহিলাসকলক মাতি কিনে চেক প্ৰদান কৰিব কোনো ধৰণৰ বেংকত টকা নোসোমায় বন্ধুসকল মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ কোনো ধৰণৰ বেংকত পইচা নোসোমায় কাৰণ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল যিটো আঁচনি আছিল এইটো কোনো সকলো চেক দিয়া আছে এইটোতো সকলোকে চেক দিয়া হ'ব 10,000 টকা চেক দিয়া হ'ব আৰু এই লাখপতি বাইদেউৰ কেৱল 10,000 টকাই নহয় এই 10,000 টকা আপোনালোকে যদি ভাল কামত বা ব্যৱসায় ভাল কামৰ বাবে ব্যৱহাৰ কৰে তেনেহ'লে নেক্সট ষ্টেপত 25,000 টকা আপোনালোকে সাধাৰণতে পাব এই 25,000 টকা পাবলৈ হ'লে এই 10,000 টকা ভালকৈ কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব বা কিবা এটা ব্যৱসায় বাণিজ্য কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব তাৰপিছতে সাধাৰণতে এই 25,000 টকা পিছত 25,000 টকা পাব তাৰে ভিতৰতে 50% ৰেহাই দিব এই 10,000 টকা ৰেহাই দিয়া হ'ব একবাৰ বিনামূল্যে দিয়া হ'ব তাৰপিছতে যিটো 25,000 টকা দিয়া হ'ব এই 10,000 ভালকৈ ব্যৱহাৰ কৰাৰ পিছতে দিয়া হ'ব যিসকলে ব্যৱহাৰ নকৰে তেওঁলোকক দিয়া নহয় যিসকলে ব্যৱহাৰ ভালকৈ কৰিব তেওঁলোকে 25,000 টকাৰ ভিতৰতে 12,500 টকা আপোনালোকে ছাবচিডি দিয়া হ'ব 12,500 টকা আপোনালোকে ফ্ৰী দিয়া হ'ব আৰু আপোনালোকক সাধাৰণতে বহুত সুবিধা দিব তাৰপিছতো ষ্টেপ দিয়া হ'ব যিসকলে এইটো আঁচনি সাধাৰণতে মাৰিব তেওঁলোকে বহুত সুবিধা পাব আগন্তুক দিনত বন্ধুসকল মই কৈছোঁ অসম চৰকাৰে যিটো কৈছে সেইটো দিছে আৰু 1 ফেব্ৰুৱাৰী তাৰিখে এই টকাখিনি 100% সোমাব 40 লাখ গোটৰ মহিলা সকলো মহিলাই পাব বহুতে কৈছে 3জন 4জন ল'ৰা ছোৱালী থাকিলে এই টকা নাপায় বন্ধুসকল সকলো মহিলাই সাধাৰণতে মহিলাই এই টকাখিনি 100% পাব মই আপোনাক কৈছোঁ আৰু যিসকলে চেনেলটো বিশ্বাস নকৰে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰিছে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লাখপতি বাইদেউৰ অসম চৰকাৰ আঁচনিৰ টকাখিনি 100% পাব কোনো টেনশ্যন নাই তাৰ ভিতৰত বন্ধুসকল আপোনালোকে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব সকলো সময়তে আপোনালোকক মই সময়মতে ভিডিঅ' দিবলৈ চেষ্টা কৰিম